আজি शादी लगा मिनिस्टर और ইয়াতে কিমান মানুহ আহিছে सबके प्रभु যীशु খ্ৰীষ্টৰ নামতে জয় মাসি সালাম জনাই দি আছে Brother Thomas and Monisha tayo laga wedding ceremony te kiman jon ahise dur hobi usor hobi alag alag jaga pura apni khan ahi dia sob logote ishor morom salam janai di ase aru ishor he apni khan ke dangor ashirwad dibo koi kina etu shurote koi di ase morom kora ishor aru tai laga নামতে আজি ইটো পবিত্ৰ বন্ধনতে মিলি কিনা যাব নিমিতে আজি ভাগ লব নিমিতে কিমান আমা বাবা ভাই বইনী লৰা ছোৱালী খান একেলগে একঠা হৈছে আৰু ইটো লগা টাইমতে আজি সমাজ লগা ওচৰতে আজি একটা মই শব্দ পুৰা কবলে মন আছে আসামিজতে কয় বিবাহ এক আদৰণীয় শাদী একটা হৈছে অনাৰিং কৰা এপষ্টল পল পৰা কৈছে মণ্ডলী লগতে যেনেকুৱা যিশু একটা সম্পৰ্ক আছে বুলি তাই কোৱা নিচিনা আজি ইটো পবিত্ৰ বন্ধন দেৱী ঈশ্বৰ পৰা দিয়া একটা বিধি স্থাপন কৰি কিনা দেখাই কিনা যা তাই লগা ডিসাইপল খান লগতে তাই পৰা এটো কৈ কিনা যা বিবাহ একটা উৎসৱতে তাই বি নিজে প্ৰেজেন্ট থাকি কিনা এটো কাদান লল লগা এটো শাদীতে তাই এটো অশুভকে তাই শুভ কৰি কিনা দিয়া লগা আমি খান দেখা পাই আৰু এটো সুখতে দুখতে আৰু সব সময়তে মতা মাইকি না হাজবেন্ড ওয়াইফ এটো স্বামী স্ত্রী এটো যেটোকে কয় আমি খান পৰস্পৰ একজন মাজতে সহায় আৰু একজনকে সান্তনা আৰু মৰম আৰু খুশিতে একেলগে থাকিব নিমিতে আৰু ইটো উদ্দেশ্য লৈ কিনা আজি ইটো শাদী লগা ইনটো সময়টো স্থাপন কৰা হৈছে আৰু আমি খান বিধানতে চাইছে কইলেবি ইটো একটা বেছি দায়িত্বপূৰ্ণ না একটা গভীৰ ভাৱ আছে ইটো কাৰণে ঈশ্বৰ লগা কথাতে আমি খান চাবলৈ পাই না পল পৰা লিখি কিনা থাকা ইফিচিয়ান চ্যাপ্টাৰ 5:22 পৰা লৈ কিনা 32 তে লিখি কিনা আছে মাইকি খান নিমিতে স্পেশালি ভাৰ্জা বিলাক না মাইকি খান তাই লগা হাজবেন্ড লগা বখিবোধ হ'ব লাগে তাইকে অনাৰ কৰিব লাগে খ্ৰীষ্টৰ লগা কথাতে লিখিছে এতিয়াৰ পৰা হলনি নকৰা কথা তোমাৰ বাবে হওক এতিয়াৰ পৰা ই তোমাৰ হাড়ৰো হাড় আৰু মঙৰো মঙ আৰু ই নাৰী বুলি মতা হ'ব কাৰণ ই তোমাৰ পৰা ওলাই আহিছে সেইবাবে তুমি ইয়াৰ স্বামী হয় যেতিয়ালৈকে মৃত্যুৱে তোমাক পৃথক নকৰে না জেনেসিস চ্যাপ্টাৰ 2 verses 23 তে লিখি কিনা থাকা না এতিয়াৰ পৰা না তাই একটা হাজবেন্ড লগা না এটো তাই নিজৰ একটা বডি লগা একটা পার্ট স্বরূপ না লৈ কিনা তাই তো মই লগা হাজবেন্ড হব কই কিনা তাই তো মই লগা মঙ্গল বিধান অনুযায়ী দাম্পত্য প্ৰেম শ্ৰীমতী মনীষাক বিবাহিতা ভাজা স্বৰূপে গ্ৰহণ কৰি সকলো অৱস্থাতে তেওঁক প্ৰেম সমাদৰ সান্তনা প্ৰতিপালন কৰিবা আৰু প্ৰভুৰ হাইকাতে সকলো বিষয়তে তেওঁক লগ দি মৃত্যুৱে বিচ্ছেদ নোহোৱালৈকে এই স্ত্ৰীৰ পবিত্ৰ প্ৰণয়ত তেওঁৰ লগত থাকিব তেওঁৰ লগত বাস কৰিবলৈ তুমি ইচ্ছা আছানে
একেধৰণে মই সুধিবলৈ বিচাৰিছোঁ মনীষাকো। তুমি মনীষা ওৰাঙক, তুমি এই বিবাহ পবিত্ৰ বন্ধনত ঈশ্বৰৰ মংগল বিধান অনুযায়ী দাম্পত্য প্ৰেমত শ্ৰীমান থমাছ ডুংডুঙক নিজৰ বিবাহিতা স্বামী স্বৰূপে গ্ৰহণ কৰি সকলো অৱস্থাতে তেওঁক প্ৰেম, সমাদৰ, সান্তনা আৰু প্ৰতিপালন কৰিবা আৰু প্ৰভুৰ সহায়ত সকলো বিষয়তে তেওঁক লগ দি মৃত্যু বিচ্ছেদ নোহোৱালৈকে এইজন মোৰ স্বামী পবিত্ৰ প্ৰণয়ত তেওঁৰ লগত বাস কৰিবানে? ঠিক আছে, তাই দুইজন এতিয়া এইটো একজন দুখ চুকতে এইটো সাথ দি পেলাই কৰি লৈ যাবৰ কাৰণে এতিয়া তাই দুইজন এতিয়া নিজৰ মন লগা ভাৱনাটো এতিয়া কৈ দি আছে। এতিয়া মই অনুৰোধ কৰিছোঁ থমাছ তাই মই প্ৰমিছ লাইনতে এতিয়া যাই যাব আৰু প্ৰথমতে থমাছ ক'ব, মই সমাজ লগা আৰু মণ্ডলীৰ ওচৰতে শ্ৰীমতী মনীষা ওৰাঙক ঈশ্বৰৰ সন্মুখত আৰু প্ৰভু যীশু নামত মোৰ বিবাহিতা ভাজা স্বৰূপে আজিৰ পৰা সুখত দুখত বিপদত দুখৰ সময়তো ঈশ্বৰৰ পবিত্ৰ বিধান অনুসৰি আজীৱন প্ৰেম সমাদৰ প্ৰতিপালন কৰিবলৈ গ্ৰহণ কৰিছোঁ। এই প্ৰতিজ্ঞা মই বিশ্বাসত মোৰ সোঁহাত দিয়াৰ দ্বাৰাই তোমাক মোৰ কথা দিছোঁ। প্ৰভু মোৰ সহায় হ'ব, মোৰ হৃদয় তোমাৰ হওক আৰু তোমাৰ হৃদয় মোৰ হওক আৰু মিলিত ঈশ্বৰৰ হওক। তাৰপিছতে মণিকাই ক'ব, আজি এই সমাজত আৰু মণ্ডলীৰ ওচৰত মই শ্ৰীমান থমাছ ডুংডুঙক ঈশ্বৰৰ ওচৰত আৰু প্ৰভু যীশুৰ নামত তেওঁক মোৰ বিবাহিতা স্বামী স্বৰূপে আজিৰ পৰা সুখত বা দুখত সকলো সময়তে ঈশ্বৰৰ পবিত্ৰ বিধান অনুসৰি আজীৱন প্ৰেম সমাদৰ ও প্ৰতিপালন কৰিবলৈ গ্ৰহণ কৰিছোঁ। এই প্ৰতিজ্ঞা মই বিশ্বাসত মোৰ হস্ত প্ৰদান দ্বাৰা মোৰ কথা তোমাক দিছোঁ। প্ৰভু মোৰ সহায় হওক, মোৰ হৃদয় তোমাৰ হওক আৰু তোমাৰ হৃদয় মোৰ হওক আৰু আমাৰ মিলিত হৃদয় ঈশ্বৰৰ হওক। তেওঁলোকে দুইজন একজনকে সদায় আজীৱন আজি সমাজৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ ৰখাৰ নিচিনা আৰু এতিয়া তাই দুইজন মৰমৰ চিন আনিছে ক'লে এইটো ৰিংটো সোণৰ বা ৰূপৰ হ'ব বা যিকোনো এইটোৰে বনাৰে হ'ব পাৰে আৰু এইটো আমি খান চালে ইয়াৰ ইণ্ডিংটো নাই না শেষ নহয়, জইনিংটো আমি খান চাব নোৱাৰোঁ। ইয়াৰ অৰ্থটো কি আছে ক'লে যে মৰণটো আজীৱন এক হৈ থকা, সদায় দিন এইটো ৰিংটো এটাই মৰাই দিয়ে যে পবিত্ৰ বন্ধন মিলনৰ কথা এইটো মৰাই দিয়ে। আৰু এইটো কাৰণে এতিয়া ল'ৰাই এইটো প্ৰথমতে তেওঁৰ আঙুলিত এইটো ভৰাই দিব, তাৰপিছত আৰু ছোৱালী মই তোমাক মোৰ পত্নী স্বৰূপে গ্ৰহণ কৰাৰ দ্বাৰাই এই আঙুঠি চিন স্বৰূপে প্ৰদান কৰিছোঁ।
মই তোমাক স্বামী স্বৰূপে গ্ৰহণ কৰিছোঁ আৰু এই আঙুঠি চিন স্বৰূপে প্ৰদান কৰিছোঁ। আজি প্ৰিয় উপস্থিত থকা বিশ্বাসীগণ, আজি তেওঁবিলাকে খ্ৰীষ্টীয় ৰীতি অনুযায়ী তেওঁবিলাকে ইজনে সিজনক পবিত্ৰ বিধানৰ মতে তেওঁবিলাকে বিবাহ বন্ধনত আবদ্ধ হ'ল আৰু ঈশ্বৰে তেওঁবিলাকৰ আজীৱন জীৱনত সদায় দিনে আশীৰ্বাদ কৰিব আৰু চলাই লৈ যাব। তেওঁবিলাকৰ সকলো সময়তে ঈশ্বৰে যেন তেওঁলোকৰ পবিত্ৰ এইটো বন্ধনত প্ৰতিটো মুহূৰ্তে ঈশ্বৰে আগুৱাই লৈ যাব। আমি আটাইয়ে প্ৰাৰ্থনাত থাকিম। চেপ্টাৰ 19 verse 16 কৈছে, ঈশ্বৰে যাক যোগ কৰিলে মানুহে তাক বিয়োগ নকৰক। আজিৰ পৰা মই তেওঁলোকক পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে এজ এ হাজবেণ্ড ৱাইফ মিষ্টাৰ এণ্ড মিছেছ থমাছ ডুমডুমকৈ ঘোষণা কৰিছোঁ। May God bless you all. बोल लगो छोड़ा रे तोय लागिस छोड़ी रे, प्रभु के दया से बन गेलक जोड़ी रे। मोय लगो छोड़ा रे तोय लागिस छोड़ी रे, प्रभु के दया से बन गेलक जोड़ी रे। अब रिश्ता टूटी नहीं, अब नाता छूटी नहीं, जुड़ गेलक दिला रे, प्रेम के डोरी से जीवन जोड़ी रे। तो है मोर जीवन जोड़ी रे, जीवन जोड़ी रे, तो है मोर जीवन जोड़ी रे। जिंदगी के गोरी तोरे नाम कर देबो, गिर भेजे काहे उके हाथ थाम लेबो। जिंदगी के गोरी तोरे नाम कर देबो, गिर भेजे काहे उके हाथ थाम लेबो। तोय मोर आदम रे तोय मोर हेवा रे, बन जा अब्राहम मोय बन जा सारा रे, जीवन जोड़ी रे। तोय मोर जीवन जोड़ी रे, जीवन जोड़ी रे, तोय मोर जीवन जोड़ी रे।